का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ৰাজ্যখনৰ থলুৱা ছাগলীৰ জাত অসম পাৰ্বত্য ছাগলীৰ সংৰক্ষণৰ উদ্দেশ্যে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় পশুধন অভিযান চমুকৈ NLMৰ অধীনত খানাপাৰাত স্থাপন কৰিছে এখন ছাগলী পাম। এই পামৰ বাবে বিশেষজ্ঞ দলে ইতিমধ্যে বিশুদ্ধ জাতৰ অসম পাৰ্বত্য ছাগলী নিৰ্বাচন কৰি পামলৈ আনিছে। এই পামখন স্থাপনৰ উদ্দেশ্য আৰু অসম পাৰ্বত্য ছাগলী জাতৰ বৈশিষ্ট্য সম্পৰ্কত পামখনৰ পৰিচালক ডাক্তৰ অনিল কুমাৰ চৌধুৰীয়ে এনেদৰে কয়। আমি ইয়াতে জানো যে বৰ্তমান সময়ত অসমত আমাৰ থলুৱা ছাগলীৰ যথেষ্ট চাহিদা আছে আৰু ঠিক সেনেদৰে অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন জাতৰ ছাগলী অসমলৈ আনি আছে ক্ৰমান্বয়ে। গতিকে ইয়াৰ ফলত কি হৈছে, আমাৰ থলুৱা ছাগলীবিলাকৰ সংখ্যাটো ক্ৰমান্বয়ে কমি যাব আৰম্ভ কৰিছে আৰু ইয়াৰ অসমৰ বাহিৰৰ ছাগলীৰ লগত ক্ৰছ হোৱাৰ কাৰণে ইয়াৰ মানে বেলেগ এটা জাতলৈ পৰিৱৰ্তন হ'ব ধৰিছে। ৰাষ্ট্ৰীয় পশুধন অভিযান তথা অসম চৰকাৰৰ সহযোগত এই ফাৰ্মখন স্থাপন কৰা হৈছে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ অসমত যিখিনি থলুৱা ছাগলী আছে সেইখিনি সংৰক্ষণ কৰা আৰু ইয়াৰ উৎপাদন কৰি অসমৰ বিভিন্ন ঠাইত বা বিভিন্ন ফাৰ্মবিলাকত ইয়াৰ পৰা ছাগলী পঠাৰ ব্যৱস্থাৰ কাৰণে এই ফাৰ্মখন স্থাপন কৰা হৈছে। আমি জানো যে অসমৰ ছাগলীৰ চাহিদা যথেষ্ট বেছি আৰু আমাৰ এই ছাগলীবিলাক গ্ৰোথটো খুব ভাল। অসমৰ পৰিৱেশত ইয়াৰ গ্ৰোথটো সুন্দৰ হয় আৰু অসমত এই আমাৰ থলুৱা জাতৰ ছাগলীটো সাধাৰণতে 7 মাহ বা 8 মাহতে ইয়াৰ প্ৰজনন ক্ষমতাৰ কাৰণে উপযুক্ত হয় আৰু ইয়াৰ যিটো মাংসৰ কোৱালিটি সেই মাংসটো উত্তম। ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত স্থাপিত এই পামখনৰ বিষয়ে ৰাজ্যিক সমন্বয়ক ডাক্তৰ প্ৰাঞ্জল কুমাৰ বৰদলৈয়ে এনেদৰে কয়। আমি 2019 চনতে আমাৰ নেশ্যনেল লাইভষ্টক মিছনৰ গাইডলাইনছৰ মতে এই ফাৰ্মখন স্থাপন কৰা হৈছিল। তাত এটা প্ৰগ্ৰেম আছিল টু কনজাৰ্ভ দ্য আছাম হিল গোট। গতিকে আমি এই ছাগলী অসমীয়া থলুৱা জাতিৰ ছাগলী সংৰক্ষণ কৰিবলৈ এইখন নিউক্লিয়াছ ফাৰ্ম হিচাপে গঠন কৰিব খুজিছিলোঁ আৰু সেই হিচাপে 2019 চনতে আমি প্ৰপ'জেল এটা আগবঢ়াইছিলোঁ। চেণ্ট্ৰেলৰ 90%, আমাৰ ষ্টেটৰ 10%, টোটেল প্ৰপ'জেলটো আছিল 58 লাখৰ। আল্টিমেটলি পইচা চেংচন হৈ 2021 আহিল। তাৰপিছত চিভিল ৱৰ্কছ কমপ্লিট হ'ল 2023 চনত আৰু 2024 ফেব্ৰুৱাৰী ইয়াতে ছাগলী আমি ভৰালোঁ আৰু এতিয়া ছাগলীৰ ষ্ট্ৰেংথ 24টা হৈছেগৈ। আৰু থলুৱা জাতিৰ ছাগলীটো আপোনালোকে ডেফিনেটলি জানেই যে এই ডিজিজ ৰেজিষ্টেঞ্চ কেপাচিটি বেছি, প্ৰজনন ক্ষমতা বেছি, সোনকালে পিউবাৰ্টি পায়, মাটন কোৱালিটি ভাল। গতিকে আমাৰ বছৰত 2টা বছৰত আমি 3টা ক্ৰপ পাওঁ। গতিকে আমি এইখন ছাগলী ফাৰ্ম চাই যাতে আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰবিলাকে আহি তেওঁলোকে যাতে ইয়াৰ পৰা ছাগলী লৈ গৈ তেওঁলোকৰ নিজৰ জেগা ডেভেলপ কৰিব পাৰে সেইটো আমি বিচাৰোঁ। লগতে অসমীয়া ছাগলী সংৰক্ষণো হ'ব। ইয়াৰ ছাইডতে আমি বাক্স চিমেণ্ট ষ্টেচন এটা বনাইছোঁ। চিভিল ৱৰ্কছ কমপ্লিট হৈয়ে গ'ল, খালি ইয়াত মেচিনাৰীজখিনি আহিবলৈ আছে। তেতিয়া আমি তাতে ছাগলীৰ চিমেণ্ট ষ্টেচন আমাৰ নৰ্থ ইষ্টত ক'তোৱেই নাই। গতিকে সেইটো ডেভেলপ কৰিম। এইটো মই ভাবোঁ অহা বছৰৰ ভিতৰতে আমি সেইটো কৰিব পাৰিম। এই পামৰ পৰাই উচ্চ গুণমান সম্পন্ন ছাগলী শুক্ৰ উৎপাদন কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হ'ব। ছাগলী পালনৰ বহু সুবিধা থকাৰ উপৰিও ই এবিধ লাভজনক ব্যৱসায়। ছাগলী পালনৰ সুবিধাসমূহ এনেধৰণৰ। ছাগলী পালনৰ বাবে অধিক মূলধনৰ প্ৰয়োজন নাই। ছাগলীৰ আকাৰ সৰু আৰু শান্ত স্বভাৱৰ হোৱা বাবে মহিলা আৰু ল'ৰা ছোৱালীয়েও চোৱা চিতা কৰিব পাৰে। আন জন্তুৰ তুলনাত ছাগলীৰ বেমাৰ আজাৰ কম।
ছাগলীৰ মাংস সুস্বাদু আৰু এই মাংসত কোনো ধৰ্মীয় বাধ্যবাধকতা নাই। ছাগলীৰ গাখীৰ উত্তম আহাৰ। চৰ্বিৰ কণাবোৰ সৰু হোৱাৰ বাবে সহজে হজম হয় আৰু সৰু ল'ৰা-ছোৱালী, ৰোগী আৰু বৃদ্ধৰ বাবে ই সুষম আহাৰ। সকলো ধৰণৰ জলবায়ুত ছাগলী পালন কৰিব পাৰি। ছাগলীৰ মলমূত্ৰ ভাল সাৰ। ছাগলী পালনৰ বাবে স্থান নিৰ্বাচন কৰোঁতে ওখ, ৰ'দ পৰা ঠাই, পানী যোগানৰ সা-সুবিধা থকা, বিজুলী সংযোগ থকা, যাতায়াতৰ সুবিধা স্থান নিৰ্বাচন কৰিব লাগে। ছাগলীৰ ঘৰটো চাংঘৰ হ'ব লাগে। এই বিষয়ে ডাক্তৰ অনিল কুমাৰ চৌধুৰীয়ে এনেদৰে কয়। ছাগলী পালকজনে যেতিয়া এখন ফাৰ্ম আৰম্ভ কৰিম বুলি মনতে ভাবি লয়, তেতিয়া তেখেতে বিশেষকৈ কেইটামান কথাত গুৰুত্ব দিব লাগিব। সেইটো হৈছে ছাগলীবিলাকৰ বাসস্থান, আৰু ছাগলী আমি কোন ঠাইত কেনেকুৱা ঠাইত আমি চিলেকশ্যন কৰিম, আৰু ছাগলীবিলাকৰ জাতৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। লগতে ইয়াৰ খাদ্য আৰু ইয়াৰ বেমাৰ আজাৰ প্ৰতিটো বস্তুৰ সন্মানে গুৰুত্ব দিব লাগিব। প্ৰথমতে আমি আহিছোঁ ইয়াৰ ঘৰটোলৈ। ঘৰটো সদায় ছাগলী ঘৰটো চাংঘৰ হ'ব লাগে আৰু সদায় পূৱা পশ্চিমকৈ বনাব লাগে, যাতে সুন্দৰকৈ বতাহ চলাচল কৰিব পাৰে। আৰু ঘৰটো বনাওঁতে আমি চাব লাগিব মাইকী ছাগলীবিলাকৰ কাৰণে কিমান ঠাই লাগিব, মতাবিলাকৰ কাৰণে কিমান ঠাই লাগিব। সাধাৰণতে এজনী মাইকী ছাগলীক 10 স্কুৱাৰ ফিটকৈ লাগে, 10 বৰ্গ ফুট, আৰু মতাবিলাকক 20 বৰ্গ ফুটকৈ স্পেচটো লাগে সিহঁতৰ কাৰণে। আৰু চাংঘৰটো সদায় মাটিৰ পৰাই কমেও 6 ফুটমান ওখ হ'লে বেছি ভাল, যাতে ইয়াত চাফ চিকুণ সুবিধা হয়। আৰু চাংঘৰটো বনালে অকল আমাৰ ইয়াত যিহেতু আমি পকী ঘৰে বনাইছে, কিন্তু আমাৰ থলুৱা আমাৰ কিছুমান ছাগলী পালকে বাঁহেৰে ধুনীয়াকৈ ঘৰটো বনাই ল'ব পাৰে, য'ত ওখ চাংঘৰ বনালে ছাগলী থকাৰ সুবিধা হয় আৰু বেমাৰ আজাৰৰ কাৰণে ইয়াত বহুতখিনি প্ৰতিৰোধ আহে। দ্বিতীয়তে আমি ছাগলী প্ৰতিপালনৰ ক্ষেত্ৰত আমি চাবলৈ জাত নিৰ্বাচন, আমি কোনটো ছাগলী জাত নিৰ্বাচন কৰিম প্ৰতিপালন কৰাৰ কাৰণে। আমি লক্ষ্য কৰিছোঁ যে অসমৰ যিটো থলুৱা ছাগলী আছাম হেলগুড বুলি স্বীকৃতিপ্ৰাপ্ত ছাগলীটোৱে অসমৰ পৰিৱেশত উৎপাদন কৰাত যথেষ্টখিনি সুবিধা হয়, কাৰণ ইয়াৰ কিছুমান বিশেষ গুণাগুণ আছে। সেই গুণাগুণখিনিৰ ভিতৰত গুণাগুণখিনি আমি যদি জানি লৈ ছাগলী পালন আৰম্ভ কৰোঁ, তেতিয়া আমি খুব লাভৱান হ'ব পাৰিম। কাৰণ বাহিৰৰ যিবিলাক ছাগলী আছে, সেই ছাগলীবিলাকৰ সাধাৰণতে বছৰত এটা পোৱালি দিয়ে, সিহঁতৰ প্ৰজনন ক্ষমতা বহুত পলমকৈ হয়। আমাৰ এইবিলাকৰ 7 মাহ হ'লে সিহঁতৰ কেতিয়াবা 2 বছৰ পৰ্যন্ত সিহঁতৰ প্ৰজনন ক্ষমতা আহি নপৰে, আৰু বছৰত এটা পোৱালি দিয়ে। আমাৰ যিটো ছাগলীয়ে বছৰত 2 বা 2 বছৰ 3 বাৰ পোৱালি দিয়ে, গতিকে আমাৰ ইয়াত যথেষ্ট লাভৱান হোৱা দেখা যায়। গতিকে আমি আমাৰ অসমৰ কাৰণে সাধাৰণতে অসমৰ থলুৱা ছাগলী আছাম হেলগুডটো চিলেকশ্যন কৰাটো বেছি ভাল। তাৰপিছত আহিব আমাৰ খাদ্যটো। ছাগলী খাদ্য সাধাৰণতে আমি আমাৰ অসমৰ থলুৱা ছাগলীক আমি আমাৰ ওচৰতে পোৱা যিখিনি কেঁচা ঘাঁহ বা সেউজীয়া ঘাঁহ, সেইখিনিৰ লগতে আমি সিহঁতক পাৰিলে 2 বাৰ সুষম খাদ্যটো দিয়াটো দৰকাৰ। কাৰণ ইহঁতৰ গ্ৰ'থ বা ইহঁতৰ প্ৰজনন ক্ষমতা যিহেতু বেছি, ইহঁতৰ খাদ্যটোৰ বেছি প্ৰয়োজন হয়। আৰু ইহঁতৰ পোৱালি জনসংখ্যাটো যিহেতু বেছি, ইয়াৰ পোৱালিবিলাক গ্ৰ'থৰ কাৰণে মাকৰ গাখীৰটো খুব প্ৰয়োজন হয়। সেইকাৰণে আমি সুষম খাদ্যৰ লগতে সেউজীয়া ঘাঁহটো যথেষ্ট পৰিমাণে দিব লাগে। আৰু আমাৰ ইয়াত ঘাঁহটো আমাৰ অসমত যথেষ্ট ঘাঁহ কৰা পৰিৱেশ যথেষ্ট আছে। আমাৰ যিহেতু ইয়াৰ পৰিৱেশটো ক্লাইমেটিক আৰু হিউমিড, সেইকাৰণে ইয়াত ঘাঁহটো ধুনীয়াকৈ উৎপাদন কৰিব পৰা যায়। ছাগলীক PPR, এণ্টাৰটক্সেমিয়া আদিকে ধৰি কেইবিধমান ৰোগৰ প্ৰতিষেধক দিয়াব লাগে। এই বিষয়ে ডাক্তৰ অনিল কুমাৰ চৌধুৰীয়ে এনেদৰে কয়। ছাগলীৰ বেমাৰৰ ক্ষেত্ৰত আমি দেখিবলৈ পাম ছাগলীৰ প্ৰায় 6টামান বেমাৰ থাকে, এনেকুৱা থাকে যিকেইটা হ'লে ছাগলী মানে মৃত্যুৰ হাৰটো বাঢ়ি যায়। সেইকেইটা বেমাৰৰ ভিতৰত প্ৰথমটো PPR, দ্বিতীয়টো গট পক্স, 3 নম্বৰতে আহিব জহৰবাত, হিমৰেজিক সেপ্টিচেমিয়া বুলি এটা আছে, আৰু ফুট এণ্ড মাউথ ডিজিজ, এণ্টাৰটক্সেমিয়া। এই 6টা ডিজিজ বেমাৰ ছাগলীৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে। আৰু এই ছাগলীবিলাকৰ এই বেমাৰকেইটা প্ৰতি ভেকচিন পোৱা যায়। এই ভেকচিনবিলাক আমি ছাগলীবিলাকক সময়ে সময়ে দিব লাগে। বিশেষকৈ PPR আৰু ব্লেক কোৱাটাৰ, এই 2টা বেমাৰ জহৰবাত বুলি যিটো কোৱা যায়, সেই বেমাৰ খুব বেছিকৈ হোৱা দেখা যায় অসমত। সেইকাৰণে ইয়াৰ ভেকচিনটো আমাৰ খুব জৰুৰী। এণ্টাৰটক্সেমিয়াটো আমাৰ বাৰিষাৰ আগে আগে বহুত বেছিকৈ দিয়া যায়। কোমল ঘাঁহ যেতিয়া ওলাব তেতিয়া ভেকচিনকেইটা আমাৰ দিয়াটো দৰকাৰ। প্ৰথমতে আমি যদি PPRটো দিওঁ, আমি ছাগলীবিলাক 3 মাহ বয়সৰ পৰা দিব পাৰোঁ, আৰু বছৰত ৰিপিট কৰিব লাগে। আৰু এণ্টাৰটক্সেমিয়া ভেকচিনটো 4 মাহ হ'লে বয়সত দিব লাগে সিহঁতক, আৰু বছৰে বছৰে ৰিপিট কৰিব লাগে। আৰু জহৰবাত যিটো ভেকচিন আৰু HS বুলি এটা ভেকচিন, এইকেইটাও আমি বছৰে বছৰে ৰিপিট কৰিব লাগিব। কিন্তু চবকাৰ ভেকচিনটো বছৰত 2 বাৰ ৰিপিট কৰিব লাগে। আৰু গোট পক্স যিটো ভেকচিন, বছৰত এবাৰে দিব লাগে। এই ভেকচিন দিয়াৰ সময়বিলাক সাধাৰণতে ছাগলী 3 মাহ বা 4 মাহ হ'লে আমি ভেকচিনবিলাক দিব পাৰোঁ। আৰু প্ৰতিটো ভেকচিন দিয়াৰ আগতে আমি ছাগলীবিলাক ডিৱৰ্মিং কৰি ল'ব পাৰিলে বেছি ভাল হয়। ডিৱৰ্মিং কৰিলে তাৰ প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যায় আৰু ভেকচিনৰ এফিকেচিটো বাঢ়ি যায়। গতিকে আমি ছাগলীৰ প্ৰতিপালনৰ ক্ষেত্ৰত আমি আৰু গুৰুত্বপূৰ্ণ বস্তুটো হ'ল যাতে ইহঁতক ডিৱৰ্মিং সময়ে সময়ে কৰি থাকিব লাগিব, যাতে পোৱালিবিলাকক প্ৰতি মাহতে পেলুষত মাহে মাহে খুৱাব লাগিব, মাকবিলাকক
বছৰত কমো 3 বাৰ দিব লাগিব তেতিয়ালে সিহঁতৰ পেলুৰ আক্ৰমণ বা বিভিন্ন আক্ৰমণ বন্ধ হ'লে আমাৰ উৎপাদনটো যথেষ্টখিনি আমি আগবঢ়াই নিব পাৰিম আমি আশা ৰাখিছোঁ ছাগলী পালকসকলে বিজ্ঞানসন্মত ছাগলী পালনৰ এই দিশবোৰৰ প্ৰতি মনোযোগ দিব যোৱা জানুৱাৰী মাহত খানাপাৰাত অনুষ্ঠিত পশুধন আৰু হাঁহ কুকুৰা মেলা 2025ৰ অন্যতম আকৰ্ষণ আছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিপণী এই মেলাত আমি কথা পাতিছিলোঁ পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাক্তৰ পংকজ লস্কৰৰ সৈতে আমাৰ ৱেষ্ট কাৰ্বি আংলং যেটো আপোনালোকে জানে জিঅ'গ্ৰাফিক্যালি বহুত বেকৱাৰ্ড তথাপিতো আমাৰ ডিস্ট্ৰিক্টত দুখন ফাৰ্ম আছে এখন ডংকাত আছে গাহৰি ফাৰ্ম আৰু এখন হামৰেঙত আছে পোল্ট্ৰি ফাৰ্ম আৰু আমাৰ উদ্দেশ্য হৈছে ৱেষ্ট কাৰ্বি আংলঙৰ যেটো বেকৱাৰ্ড এৰিয়া তাত আমি যাতে আমাৰ যিখিনি গাঁৱলীয়া ৰাইজ তেওঁলোকক আমাৰ উন্নত যাতে যি পশুপালন আছে সেইবিলাকৰ প্ৰতি ট্ৰেইনিং এৱাৰনেছ কৰি পেলাই তেওঁলোকে যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে নিজৰ লগতে আমাৰ জিলাখন লগতে আমাৰ অসমখনৰ যাতে উন্নতি কৰিব পাৰে তাৰে কাৰণে আমি ট্ৰেইনিং অৰ্গেনাইজ কৰোঁ প্ৰত্যেক ফাৰ্মতে ট্ৰেইনিং অৰ্গেনাইজ কৰি আছে বছৰি আমি বহুত ফাৰ্মাৰক এই ট্ৰেইনিং এৱাৰনেছ কৰি বিজ্ঞানসন্মতভাৱে কেনেকৈ তেওঁলোকে যাতে পশুপালন ক্ষেত্ৰখনত আগুৱাব পাৰে তাৰ কাৰণে আমাৰ বহুত পদক্ষেপ চলি আছে আৰু এই যে প্ৰশিক্ষণবিলাকৰ কথা ক'লে প্ৰশিক্ষণবিলাক বিনামূলীয়া নে কিবা এটা মাননি দিব লাগে তেওঁলোকে নাই এই প্ৰশিক্ষণবিলাক সব বিনামূলীয়া আৰু লগতে আমি বিনামূলীয়াৰ ফ্ৰী আমি ডিষ্ট্ৰিবিউশ্যন লাইভ ষ্টক ডিষ্ট্ৰিবিউশ্যনো কৰোঁ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা অথৰিটিৰ ফালৰ পৰা আমাৰ এইখিনি সুবিধা তেওঁলোকে সদায় প্ৰত্যেক বছৰেই পাই আছে ফ্ৰী ডিষ্ট্ৰিবিউশ্যন পি গাড়ীও হয় লগতে গোটাৰী ডিষ্ট্ৰিবিউশ্যন হয় লগতে আৰু বাৰ্ড হাঁহ কুকুৰাও ডিষ্ট্ৰিবিউশ্যন হয় আৰু এতিয়া মই কথা পাতিবলৈ লৈছোঁ পশ্চিম কাৰ্বি আংলং জিলাৰ আন এগৰাকী পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ সৈতে নমস্কাৰ আপোনাৰ পৰিচয়টো কওক নমস্কাৰ মোৰ নাম ডক্টৰ হৰসিং তেৰা বৰ্তমান মেনেজাৰ পিক ফাৰ্ম দংকামুকাম আপোনাৰ পামখনত বৰ্তমান ধৰক কি প্ৰজাতিৰ গাহৰি আছে আৰু আমাৰ গাহৰি পালকে আপোনাৰ পামখনৰ পৰা কি সুবিধা লাভ কৰিব পাৰে বৰ্তমান ফাৰ্মত দুটা ব্ৰিড আছে এটা হ'ল ইয়ৰ্কশ্বায়াৰ এটা হ'ল হেম্পশ্বায়াৰ আমি ফাৰ্মৰ পৰা শিকোঁ ট্ৰেইনিং পাতোঁ আমি গাঁৱত ইণ্টেৰিয়ৰ জেগাত গৈ পেলাই আমি ট্ৰেইনিং পাতোঁ এৱাৰনেছ কেম্প কৰোঁ আমি মেডিচিন ডিষ্ট্ৰিবিউশ্যন দিওঁ তাৰপিছত লগতে আমি ফাৰ্মৰ প্ৰডাক্টছ কিনি কোৱালিটি পেকেজটো আমি ছাবচিডাইজ ৰেটত আমি বিক্ৰী কৰোঁ এই প্ৰদৰ্শনীয়ে বহু লোকক আকৰ্ষণ কৰিছিল জনসাধাৰণক এই মেলাই বিভিন্ন প্ৰজাতিৰ পশুধন আৰু হাঁহ কুকুৰা তথা আন পক্ষী আদি একে ঠাইতে চোৱাৰ সুবিধা কৰি দিছিল আৰু এইবাৰ আমি কথা পাতিবলৈ আগবাঢ়িছোঁ কাৰ্বি আংলঙৰ আন এগৰাকী পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ সৈতে নমস্কাৰ আপোনাৰ পৰিচয়টো দিয়ক নমস্কাৰ মই ডক্টৰ কমল কান্তি দাস বৰ্তমান মই আমাৰ চিলুজনত থকা গভট শ্বিপ এণ্ড গোট ব্ৰিডিং ফাৰ্মৰ এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে কাম কৰি আছোঁ আৰু আমি জানো যে আপুনি যিখন পামৰ কথা উল্লেখ কৰিছে এই পামখনৰ যথেষ্ট সুনাম আছে আৰু ইয়াত বহুতো উন্নত জাতৰ ছাগলী ধৰক বিটেল চিৰহিকে ধৰি আন ছাগলীও পোৱা যায় আৰু লগতে ভেড়াও আছে হয় বৰ্তমান এই পামখনৰ অৱস্থা কেনেকুৱা হৈছে অকণমান ক'ব নেকি আৰু কি প্ৰজাতিৰ ইয়াত ছাগলী আছে বৰ্তমান আমাৰ চিলুজনত থকা ফাৰ্মখন সঁচাই এখন উল্লেখযোগ্য ফাৰ্ম বৰ্তমান আমাৰ প্ৰায় 140টামান এনিমেল আছে তাত আমাৰ চিৰহি জাত যিটো অৰিজিনেলি ৰাজস্থানৰ ব্ৰিড সেইটো আমি তাত ভালকৈ পুহিছোঁ আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অনুমোদন ক্ৰমে আমি প্ৰগ্ৰেছিভ ফাৰ্মাৰখিনিক দিয়া হয় তাত আমাৰ বিটেল জাতৰ ছাগলীও আছে যিটো অৰিজিন পাঞ্জাবৰ হয় আৰু লগত আমাৰ থলুৱা যিটো আছাম হিলগট সেইটো আছে আৰু আমি মানে কি কৰোঁ প্ৰথমতে আমি প্ৰশিক্ষণ দিওঁ ফাৰ্মাৰসকলক প্ৰশিক্ষণ দিওঁ আৰু আমি মতা এনিমেলটো আমি তাতে মানে মতাটো আমি তেওঁলোকক ডিষ্ট্ৰিবিউট কৰোঁ যাতে ক্ৰছ ব্ৰিডিং হয় আৰু আমাৰ নৰ্থ ইষ্টত যেনে মানুহে যে মেইনলি মাংসৰ কাৰণে ছাগলী পোহে গতিকে আমাৰ প্ৰধান উদ্দেশ্য হ'ল যে আমাৰ থলুৱা জাতৰ এইটো মানে জেনেটিক ইম্প্ৰুভমেণ্ট কৰি তেওঁলোকে যাতে ওজনটো বয়সত মানে খুব বাঢ়ে আমি সেইটোৰ ব্যৱস্থা কৰোঁ আৰু আমাৰ তাতে এটা ৰেবিট ইউনিটো আছে আমি
3 বছৰমানৰ পৰা আমি ৰেবিট পুহিছোঁ তাতে আৰু 3 বিধ ৰেবিট আছে 3 বিধ জাতৰ নিউজিলেণ্ড হোৱাইট আছে গ্ৰে জায়েণ্ট আছে আৰু সোভিয়েট চিনচিলা আছে আৰু ৰেবিটটো খুব ভাল লেবৰেটৰী এনিমেল আমাৰ তাৰ পৰা ৰেবিট আমাৰ ইনষ্টিটিউট অফ ভেটেৰিনাৰী বায়'লজিকেলছত আনে তেওঁলোকে ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিন প্ৰডাকশ্যনৰ কাৰণে সেই ৰেবিটখিনি ব্যৱহাৰ কৰে আৰু আপোনালোকে যে এই ছাগলী মতা ছাগলী দিয়ে পশুপালকক নহয় জানো বা প্ৰশিক্ষণৰ ব্যৱস্থা কৰে এই আটাইবোৰ বিনামূলীয়া নে কিবা চৰকাৰী নিৰ্ধাৰিত মূল্য আছে না প্ৰশিক্ষণটো কমপ্লিটলি বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়া আৰু আমি সেইখিনি কিন্তু আমি নিজে নকৰোঁ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰিকমেণ্ডেশ্যন মতে কৰোঁ আৰু যিখিনি আমি ছাগলী ডিষ্ট্ৰিবিউট কৰোঁ কিছু বিনামূলীয়া হয় কিছু আমি ছাবচিডাইজ ৰেটত আমি বিলাই দিওঁ সেইটো এইবাৰৰ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আয়োজন সম্পৰ্কে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ কাৰ্যবাহী অভিযন্তা তথা মূল মণ্ডপ তথা বিপণী উপসমিতিৰ সম্পাদক কুলকমল ৰয়ে এনেদৰে কয় মই ইয়াতে লাইভষ্টক শ্ব' যিটো এৰেঞ্জ হৈ আছে এইটো সুদীৰ্ঘ 24 বছৰৰ মূৰত 2018 চনত আৰম্ভ কৰিছিলোঁ আমাৰ আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টৰ অধীনত আৰু সেই শ্ব'য়ে অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ কাৰণে আমি তাৰপিছত একেৰাহে এইটো পঞ্চমবাৰৰ বাবে এই মেলাখন অনুষ্ঠিত কৰিছোঁ আৰু এই মেলাত আমি বিশেষকৈ আমাৰ কাৰণ পশুধনৰ বিষয়ে স্পেচিফিক মেলা তেনেকৈ নহয় গতিকে আমি পশুধনক লৈ কৰা এখন মেলা হয়তো অসমত অদ্বিতীয় বুলিও ক'ব লাগিব আৰু নৰ্থ ইষ্টৰ কাৰণে সৰ্বপ্ৰথম হয়েই আৰু এই মেলাৰ জৰিয়তে সকলো পশুপালক পশুধনৰ লগত উদ্যোগত জড়িত থকা সকলো লোকে ইয়াতে ভাগ লৈ নতুন নতুন দিশ নতুন নতুন বস্তু জানিব পাৰে আৰু আমি ফাৰ্মাৰসকলক উপকাৰ কৰাকৈ সকলো বস্তু ইয়াতে আমি তেওঁলোকৰ জ্ঞাতাৰে আমি জনাওঁ এই পশুধন আৰু হাঁহ কুকুৰা মেলাই পশুপালকসকলৰ মাজত এক প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টিত অৰিহণা যোগাই আহিছে किसान पूरी तरह से सशक्त और सक्षम बने इस लक्ष्य के साथ हम निकले हैं देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके ये मुस्कान है खुशहाली की देश के मान की ये मुस्कान है किसानों की और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप ई-KYC प्रक्रिया मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है।
किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। PM किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में